নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এটা পলিটিকেল ব্ৰেকিং কিয়নো ভাৰতৰ ৰাজনীতিত পুনৰ দেশৰ ৰাজনীতিত উত্তেজনা নাপালে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে এৰিব পাৰে বিজেপিৰ সংগ নীতিশ কুমাৰৰ অসন্তুষ্টি বৃদ্ধি পাই আছে বিজেপিৰ প্ৰতি এনডিএ চৰকাৰৰ সহযোগী নীতিশ কুমাৰৰ দলে ত্যাগ কৰিব পাৰে এনডিএৰ মিত্ৰজোঁট কিয়নো দেশৰ ৰাজনীতিত পুনৰ আৰম্ভ হৈছে উত্তেজনা নীতিশ কুমাৰে নাপালে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে এৰিব পাৰে বিজেপিৰ সংগ এনডিএৰ সংগ এৰিব পাৰে নীতিশ কুমাৰে কিয়নো নীতিশ কুমাৰ এতিয়া চূড়ান্ত অসন্তুষ্টিত আছে অসন্তুষ্টি বৃদ্ধি পাইছে নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ দপ্তৰ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব নোপোৱাৰ বাবে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এৰিব পাৰে বিজেপিৰ সংগ নীতিশ কুমাৰে দিবলৈ চাওঁতে এটা ব্ৰেকিং নিউজ এইবাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়া হ'ল বিৰোধী দলপতি ৰাহুল গান্ধীৰ মাইক বন্ধ কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সদনত প্ৰশ্ন উত্থাপন কৰিছিল ৰাহুলে নীট কেলেংকাৰী সন্দৰ্ভত আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীক অংশগ্ৰহণৰ আহ্বান জনাইছিল ৰাহুল গান্ধীয়ে কিন্তু পেপাৰ লিক প্ৰসংগ ওলোৱাৰ লগে লগে মাইক বন্ধ কৰি দিছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়া হৈছিল ইয়াকে লৈ অধ্যক্ষক ওম বিৰলাক কটাক্ষ বিজেপিৰ শ্ৰুতলিপি মতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাম কৰাৰ অভিযোগ বিৰোধীৰ ফালৰ পৰা কৰা হৈছে প্ৰশ্ন হৈছে নীটক লৈ আলোচনা নিবিচাৰে নেকি মোদী চৰকাৰে নীট কেলেংকাৰীক লৈ আলোচনা নিবিচাৰে নেকি 1 জুলাইলৈকে স্থগিত ৰখা হ'ল লোকসভাৰ সদন দেশৰ শিক্ষাৰ্থীৰ বাবে বিৰোধীয়ে দিয়া বাৰ্তাটো বাদা আৰু অধ্যক্ষৰ সদনত নীটক লৈ সৰব হোৱা বাবে বন্ধ কৰি দিলে ৰাজ্যসভা লোকসভাত বিৰোধীৰ মাইক দিবলৈছো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ কিয়নো সেনাবাহিনীত বৃহৎ নিযুক্তি অসমৰ 9 জিলাত সাক্ষাৎ কৰাৰ দিন ঘোষণা কৰা হৈছে এটা ভাল খবৰ এই মুহূৰ্তত জনাই আছো সেনাবাহিনীত পুনৰ বৃহৎ নিযুক্তিৰ বাবে হ'ব সাক্ষাৎকাৰ এটা ভাল খবৰ ৰাজ্যৰ 9খন জিলাত হ'ব এই সাক্ষাৎকাৰ গোলাঘাট যোৰহাট লখিমপুৰ মাজুলীৰ যুৱক যুৱতীয়ে অংশ ল'ব পাৰিব সাক্ষাৎকাৰত চৰাইদেউ ধেমাজি ডিব্ৰুগড় প্ৰাৰ্থীৰ বাবেও সাক্ষাৎকাৰৰ দিন ঘোষণা শিৱসাগৰ তিনিচকীয়া প্ৰাৰ্থীয়েও অংশগ্ৰহণ কৰিব পাৰিব এই সাক্ষাৎকাৰত 15 জুনৰ পৰা 20 জুলাইলৈ অনুষ্ঠিত হ'ব এই বিশেষ নিযুক্তি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ বাবে লগত কি নথিপত্ৰ প্ৰাৰ্থীয়ে নিব লাগিব এডমিট কাৰ্ড ফটো শিক্ষাৰ প্ৰমাণপত্ৰ জাতিৰ প্ৰমাণপত্ৰ ধৰ্মৰ প্ৰমাণপত্ৰ বিবাহৰ প্ৰমাণপত্ৰ অতিৰিক্ত পাৰদৰ্শিতাৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড 30,000ৰ পৰা আৰম্ভ হ'ব মাহিলী দৰমহা এই চাকৰিৰ বাবে অতিৰিক্তভাৱে লাভ কৰিব 50 লাখ টকা 17 পৰা 21 বছৰ বয়সলৈ অংশগ্ৰহণ কৰিব পাৰিব এই সাক্ষাৎকাৰক 10ম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীয়েও ভাগ ল'ব পাৰিব এই বিশেষ সাক্ষাৎকাৰত 45% উত্তীৰ্ণ প্ৰাৰ্থীয়ে অংশ ল'ব পাৰিব কম্পিউটাৰ ভিত্তিক পৰীক্ষা শাৰীৰিক ফিটনেছ চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হ'লেই লাভ কৰিব নিযুক্তি দিবলৈ চাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ বৃহৎ আঁচনি ঘোষণা কৰা হৈছে কৃষকে দিব নালাগে কোনো ধৰণৰ বিদ্যুতৰ বিল বিনামূলীয়া ৰন্ধন গেছ কৃষকসকলৰ বাবে এটা ভাল খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ আঁচনিৰ ঘোষণা কৰা হৈছে কৃষকক ৰেহাই দিয়া হ'ল বিদ্যুতৰ বিলৰ পৰা 1 টকাও দিব নালাগে বিদ্যুতৰ বিল চৰকাৰক বিদ্যুৎ ব্যৱহাৰৰ নামত দিব নালাগে 1 টকা পইচা প্ৰতি হেক্টৰ মাটিত কৃষকে লাভ কৰিব 5,000 টকা বোনাছ মহিলাসকলৰ বাবেও মাহিলী 1500 টকাকৈ বৃহৎ আঁচনি 21 পৰা 60 বছৰীয়া মহিলাৰ বাবে এই আঁচনি হ'ব প্ৰযোজ্য প্ৰতিমাহে মহিলাৰ একাউণ্টত পোনে সোমাব এই ধনৰাশি দৰিদ্ৰ পৰিয়ালে বছৰি লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ 10,000 মহিলাই ই-ৰিক্সা ক্ৰয়ৰ বাবে লাভ কৰিব চৰকাৰী ধন পেট্ৰল ডিজেলৰ পৰা 3% কৈ VAT হ্ৰাসৰ সিদ্ধান্ত
মহাৰাষ্ট্ৰৰ শিন্দে চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত নিৰ্বাচনৰ পূৰ্বে কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন নিৰ্বাচনলৈ 4 মাহ থকাৰ পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল এই আঁচনিসমূহ সিদ্ধে চৰকাৰৰ অন্তিমখন বাজেটত বিশেষ সকাহ ৰাজ্যৰ লাখ লাখ লোকক পৰৱৰ্তী খবৰ সাজু হৈছে কংগ্ৰেছ পুনৰ 3টাকৈ নতুন যাত্ৰা কৰিব কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিব নতুনকৈ 3টা যাত্ৰা জুলাইৰ প্ৰথম সপ্তাহতে আৰম্ভণি হ'ব এই 3টা যাত্ৰাৰ প্ৰথমে যাত্ৰা হ'ব জুনাইৰ পৰা হুনাইলৈ তাৰ পিছত ক্ৰমে হদিয়াৰ পৰা মন্দিয়া ডেকিয়াজুলিৰ পৰা নাগৰিজুলিলৈ যাত্ৰা কৰিব কংগ্ৰেছে যাত্ৰাৰ নেতৃত্বত থাকিব কংগ্ৰেছৰ সভাপতি ভূপেন বৰা 100 দিনৰ ভিতৰত এই যাত্ৰা সমাপ্ত কৰাৰ সংকল্প কংগ্ৰেছৰ যাত্ৰাতেই সিদ্ধান্ত হ'ব পঞ্চায়ত আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত চূড়ান্ত হ'ব পঞ্চায়তৰ প্ৰাৰ্থী 2026 নিৰ্বাচনৰ পূৰ্বে সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীও নিৰ্বাচিত হ'ব এই যাত্ৰাত প্ৰদেশ কংগ্ৰেছে নতুনকৈ আৰম্ভ কৰিব এই 3টা যাত্ৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ আন এটা ব্ৰেকিং নিউজ হাত দাঙিলে লখিমপুৰ আৰক্ষীয়ে সুনীল গগৈৰ ঘটনাৰ তদন্ত CIDৰ হাতলৈ হস্তান্তৰ হৈছে এবাৰ সুনীল গগৈ ঘটনাৰ তদন্ত কৰিব CIDয়ে কিয় এবাৰ হাত দাঙিলে লখিমপুৰ আৰক্ষীয়ে সুনীল গগৈ হত্যাকাণ্ডৰ এটা নতুন খবৰ হাত দাঙিলে লখিমপুৰ আৰক্ষীয়ে সুনীল গগৈ কাণ্ডক লৈ সুনীল গগৈৰ ঘটনাৰ হাতৰ ভাঙিব পৰা নাই লখিমপুৰ আৰক্ষীয়ে প্ৰায় এমাহ জুৰি চলি থকা তদন্তত উৰহী গছৰ উৰ বিচাৰি পোৱা নাই লখিমপুৰ আৰক্ষীয়ে সুনীল গগৈ ঘটনাৰ তদন্তৰ বাবে CIDলৈ হস্তান্তৰ গোচৰ ডকুৱাখানাৰ ঘটনাক লৈ গঠন কৰিলে SIT DSP ৰবীন ডেকাৰ নেতৃত্বত CIDয়ে আগবঢ়াব তদন্ত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব SP সুদাকৰ সিঙে সামগ্ৰিক তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব CIDৰ ADGPয়ে হাত দাঙিলে এবাৰ লখিমপুৰ আৰক্ষীয়ে পৰৱৰ্তী খবৰ বিজেপিৰ নতুন অভিযান মাৰ নামত এজোপা গছ বিজেপিৰ এবাৰ নতুন অভিযান আৰম্ভ মাৰ আবেগক লৈ বিজেপিৰ নতুন অভিযান মাৰ নামত কাইলৈৰ পৰা ৰোৱা হ'ব এজোপাকৈ গছ বিজেপিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে ৰাজ্যলৈ আহ্বান ভৱেশ কলিতাৰ কাইলৈৰ পৰা মাৰ নামত এজোপাকৈ গছ ৰোৱাৰ আহ্বান ভৱেশ কলিতাৰ বিজেপিয়ে নতুন অভিযানৰ নাম ৰাখিছে মাৰ নামত এজোপা গছ ভৱেশ কলিতাৰ মন্তব্য এই অভিযানে পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড শেষ কৰি অক্সিজেন বৃদ্ধি কৰিব মাৰ আবেগক লৈ বিজেপিৰ এই নতুন অভিযান আৰম্ভ আন এটা গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল ৰাজ্যবাসীক আন এক মাধমাৰৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ শীঘ্ৰেই পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ যোজা শক্তি বিভাগৰ অতি কৌশলপূৰ্ণভাৱে মাচুল বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ ইন্ধন শক্তি ক্ৰয়ৰ খৰচৰ সৈতে বিদ্যুৎ মাচুলৰ একত্ৰীকৰণ 3 মাহলৈ প্ৰযোজ্য অতিৰিক্ত নিৰীক্ষকো বিদ্যুৎ বিলৰে সংলগ্ন 1.29 টকা অতিৰিক্তকৈ আদায় দিব লাগিব গ্ৰাহকসকলে FPPPৰ নিৰীখ স্থায়ীভাৱে সংলগ্ন কৰা হৈছে অতিৰিক্ত মাচুল স্থায়ীভাৱে নিয়মীয়া মাচুলৰে সংলগ্ন বৈদ্যুতিক বাহনৰ ৰিচাৰ্জ ষ্টেচনতো ভৰিব লাগিব অতিৰিক্ত ধন 5.9ৰ পৰিৱৰ্তে প্ৰতি ইউনিটত ভৰিব লাগিব 9.55 টকা অসম বিদ্যুৎ নিয়ামক আয়োগে জাৰি কৰিলে এই জাননী ৰাজ্যবাসীক আন এক মাধমাৰৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ অন্য এটা খবৰ শুদ্ধি কৰা হ'ল ভূপেন বৰা ভ্ৰমণ কৰা বালিসত্ৰ ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰ ভ্ৰমণ কৰিছিল বৰাই নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই শুদ্ধ কৰা হ'ল পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে শুদ্ধি কৰা হ'ল সত্ৰৰ চৌহদ গাখীৰ তুলসী দুবৰি পানীৰ চৌহদ শুদ্ধি কৰিলে সত্ৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে সত্ৰখনলৈ আহিছিল সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ সত্ৰৰ নামঘৰতে ৰাজনৈতিক মন্তব্য কৰিছিল ভূপেন বৰাই সত্ৰৰ আত্মাক আঘাত কৰা কাৰ্যক একমুখে ধিক্কাৰ বালিসত্ৰবাসীৰ নামঘৰৰ ভিতৰত ৰাজনৈতিক সংবাদমেল পতাক লৈ দুখ প্ৰকাশ ৰাইজৰ
শুদ্ধি কৰা হ'ল ভূপেন বৰাই ভ্ৰমণ কৰা বালিসত্ৰ দিবলৈছো ক্ৰীড়া জগতৰ এটা খবৰ আজি ICC T20 World Cup 2024 চূড়ান্ত খেল বিশ্বকাপৰ আজি ফাইনেল খেল অপ্ৰতিৰোধ টিম ইণ্ডিয়াক জনক আপুনি শুভেচ্ছা আজি ভাৰতীয় দল মুখামুখি হ'ব সাউথ আফ্ৰিকাৰ বিৰুদ্ধে T20 বিশ্বকাপৰ আজি ফাইনেল মেচ সন্মুখ সমাৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে সেমিত জয়ী হৈ আত্মবিশ্বাসী ভাৰতীয় দল বিশ্বকাপৰ বিজয় মুকুট পিন্ধিবলৈ সাজু হৈছে টিম ইণ্ডিয়া আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা আৰু সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হ'ব এই চূড়ান্ত খেলখন ব্ৰিজটাউনত আজি অনুষ্ঠিত হ'ব চূড়ান্ত মেচ বাৰ্বাডোছত হ'ব এই মেচ কোনে মাৰিব শেষ হাঁহি এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে আপুনিও জনাক ভাৰতীয় দললৈ শুভেচ্ছা কিয়নো অপ্ৰতিৰোধ টিম ইণ্ডিয়া ৰোহিত বাহিনীয়ে T20 বিশ্বকাপ 2024ত এটা মেচো এতিয়ালৈকে পৰাজয় বৰণ কৰা নাই আৰু আটাইকেইখন মেচত জয়ী হৈ চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে টিম ইণ্ডিয়া আৰু আজি সন্ধিয়া 8 বজাত সাউথ আফ্ৰিকাৰ বিৰুদ্ধে খেলত নামিব টিম ইণ্ডিয়া আৰু সকলো ভাৰতবাসী এতিয়া আশা কৰিছে যে টিম ইণ্ডিয়াই এইবাৰ আজি বিশ্বকাপৰ ট্ৰফি নিজৰ হাতত তুলিব